হয়, আজি আমি আমচুৰ নেতৃত্বত কেইবাটাও সংখ্যালঘু সংগঠন আৰু বুদ্ধিজীৱী মহল আজি গুৱাহাটীত একত্ৰিত হৈ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছো যে যি লোকপিয়ল হ'ব আগন্তুক দিনত সেই লোকপিয়লত সংখ্যালঘু মুছলমানসকলে তেওঁলোকৰ মাতৃভাষা কি লিখিব। এই কথাত আমি সৰ্বসন্মতভাৱে একমত হৈছো যে অসমৰ যিসকল সংখ্যালঘু মুছলমান আছে সকলোখিনি মুছলমানেই তেওঁলোকৰ মাতৃভাষা অহা লোকপিয়লত অসমীয়া লিখিব। এই কথাটো আমাৰ চূড়ান্ত এটা সিদ্ধান্ত হৈছে। আৰু আমি যেহেতু হাৰে সিমো যে আমি অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ, গতিকে কোনো কাৰণতেই যাতে অসমীয়া মূল সুঁতিৰ পৰা যাতে আমাক আঁতৰাই ৰাখিব নোৱাৰে, কোনো ষড়যন্ত্ৰই যাতে আমাক বিচলিত কৰিব নোৱাৰে, আমাক বিপদগামী কৰিব নোৱাৰে, সেই ক্ষেত্ৰত আমি সদায় সজাগ আৰু সচেতন হিচাপে আছো। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদেও অসমৰ সৰ্বস্তৰৰ ৰাইজক আমি আহ্বান জনাইছো যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যিহেতু আমাৰ এটা বলিষ্ঠ ভূমিকা আছে, গতিকে সেই ভূমিকা আমি আগন্তুক দিনবিলাকতো সততা আৰু নিষ্ঠা সহকাৰে আমি পালন কৰি যাম। এই কথাত আমাৰ কোনো ধৰণৰ দ্বিমত নাই। গতিকে আমি অসমৰ ৰাইজক আহ্বান জনাইছো যে আগন্তুক লোকপিয়লত সৰ্বস্তৰৰ মানুহে তেওঁলোকৰ মাতৃভাষা হিচাপে অসমীয়া ভাষা লিখিব লাগে। আৰু এটা দুষ্ট চক্ৰ আমি দেখিবলৈ পাইছো যে তেওঁলোকে চক্ৰান্তমূলকভাৱে ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাতেই হওক বা অন্য কোনো কাৰণতেই হওক তেওঁলোকে এই বংগীয় মূলৰ মুছলমানসকলক তেওঁলোকে মাতৃভাষা বঙলা লিখাৰ কাৰণে তেওঁলোকক উৎসাহী কৰি আছে। এই কথাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো আৰু গৰিহণা দিছো। লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিভিন্ন জিলাৰ সভাপতি সম্পাদকসকলক এই দুষ্ট চক্ৰৰ বিৰুদ্ধে তেওঁলোকৰ স্থানীয় থানাবিলাকত আমি গোচৰ তৰাৰ কাৰণে আমি আহ্বান জনাইছো। কাৰণ এই চক্ৰটোক যদি আমি কলিতে মহিমূৰ কৰিব নোৱাৰো তেনেহলে অসমখনক তেওঁলোকে থান-বান কৰিব, অসমীয়া জাতিটোক তেওঁলোকে নিঃশেষ কৰাৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে। আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যেন তেওঁ হাত উজান দিছে যেন আমাৰ এটা অনুমান হয়। কাৰণ আপোনালোকে জানে যে এই সংখ্যালঘু মুছলমানসকলক কোনোবা এটা দুষ্ট চক্ৰই আহ্বান জনালেই 100% সংখ্যালঘু মুছলমানে কোনো কাৰণতেই তেওঁলোকৰ মাতৃভাষা বঙলা নিলিখে, এই কথাটো স্পষ্ট। আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰীয়ে জানে, যাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এই জনগোষ্ঠীটোক পূৰ্বতে যি ধৰণে তেওঁ অত্যাচাৰ উৎপীড়ন চলাই আহিছে আৰু এই আগন্তুক দিনবিলাকত এই জনগোষ্ঠীটোক নিঃশেষ কৰাৰ কাৰণে মূল সুঁতিৰ পৰা তেওঁলোকে আঁতৰাই ৰাখিব বিচাৰিছে। এটা কথা জানি আপোনালোকে ভাল পাব যে আমি অসমীয়া মাতৃভাষা লিখাৰ কাৰণেই অসমৰ যি মূল সুঁতিৰ যিসকল মানুহ আছে, বুদ্ধিজীৱী আছে, যিসকল মানে শিক্ষাবিদ আছে, সেইসকল মানুহে আমাক যেতিয়া বিভিন্ন ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰা হয়, আমাক যেতিয়া বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা হয়, এইসকল মানুহ আমাৰ হৈ কিন্তু তেওঁলোকে এটা ডিফেন্স দিয়ে। মুখ্যমন্ত্ৰীয়ে দেখা পাইছে যে এইসকল মানুহৰ পৰা যদি এই মিয়া মুছলমানখিনিক যদি আঁতৰাব পৰা নাযায় তেনেহলে আগন্তুক দিনবিলাকত এই মিয়া মুছলমানখিনিক অত্যাচাৰ কৰাটো ইমান সহজ নহব। কাৰণ তেওঁলোকৰ পিছত এই আমাৰ যিসকল গৰিষ্ঠ সংখ্যক যিসকল বুদ্ধিজীৱী আছে তেওঁলোকে মাত মাতে। গতিকে এই গৰিষ্ঠ সংখ্যক বুদ্ধিজীৱীৰ পৰা আঁতৰাই ৰখাৰ কাৰণে এইটো এটা কৌশলগত তেওঁলোকে মানে এটা হেৰি ৰচনা কৰিছে। গতিকে সেই কোনো কাৰণতে আমি সেই ফন্দিত বা সেই অভিসন্ধিত চক্ৰান্তত আমি যাতে অসমৰ মুছলমানসকলে ভৰি নিদিওঁ, এই কথাটো আমি বিনম্ৰতাৰে আমি সকলো মানে মুছলমানক আমি আহ্বান জনাইছো। আৰু আগন্তুক দিনবিলাকত অসমীয়া মাধ্যম জীয়াই ৰখাৰ কাৰণে, অসমীয়া ভাষা অসমীয়া জাতি জনগোষ্ঠীৰ মাজত সমিল মিলেৰে চলাৰ কাৰণে আমি আৰু এখোজ আগুৱাই যাব লাগিব। তেওঁলোকৰ লগত আমি সদায় সহমত পোষণ কৰিব লাগিব। কাৰণ অসমীয়া আমাৰ মাতৃভাষা, অসম আমাৰ আই, আমাৰ জন্মস্থান, আমি হাৰে সিমজু অসমীয়া, আমি অসমৰ মাটি পানী বায়ুৰ লগত আমি মিহলি হৈ আছো। গতিকে আমি ইয়াৰ পৰা আৰু কেতিয়াও আঁতৰি গৈ আমি নতুনকে কোনো কথা চিন্তা কৰাৰ আমাৰ অৱকাশ নাই। এইখিনি আমি ৰাইজৰ ওচৰত আহ্বান জনাইছো।